Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাডেস্কি ইউটিউব চেনেলত। ইন্ডিয়ান ওভাৰসিজ বেংক ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো। যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে আৰু আপুনি বেংকিং সেক্টৰত আপোনাৰ কেৰিয়াৰটো আপুনি আৰম্ভ কৰিম বুলি ভাবি আছে তো এইটো ভিডিও আপোনাৰ কাৰণে। প্ৰথমতে আপুনি ভিডিওটো কমপ্লিট চাই ল'ব। তাতে মই কেনেকৈ আপুনি এপ্লাই কৰিব লগতে কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চেক কৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। তো ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ। Indian Overseas Bank Requirement 2025 ৰ কাৰণে আহিছে ৰিকুৱাৰমেন্টৰ নটিফিকেশনটো আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউখিনি চাই লওক। অৰ্গেনাইজেশ্যন নেম দিয়া আছে ইণ্ডিয়ান ওভাৰসিজ বেংকৰ পৰা আহিছে ৰিকুৱাৰমেন্টখিনি, য'ত আপোনাৰ পোষ্ট নেম দিয়া আছে লোকেল বেংক অফিচাৰৰ কাৰণে। আৰু তাতে আপোনাৰ টোটেল ভেকেন্সি আছে 400। এপ্লাই যিটো মোড হয় আপোনাৰ এপ্লিকেশনটো আপুনি অনলাইনত সাবমিট কৰিব লাগিব। কেনেকৈ আপুনি সাবমিট কৰিব অনলাইনত সেইখিনি ডিটেইলছ মই আপোনাক এই ভিডিওৰ লাষ্টত প্ৰভাইড কৰিম। এতিয়া চাওক অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে। যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে www.iov.in সাৰ্চ কৰিলে ইণ্ডিয়ান ওভাৰসিজ বেংকৰ যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এন অফিচিয়েল লিংকটো মই যিটো অফিচিয়েল ওয়েবসাইটৰ লিংক হয় মই এইটো ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম। নেক্সট চাওক ভেকেন্সি ডিটেইলছখিনি, য'ত আপোনাৰ পোষ্ট নেম দিয়া আছে লোকেল বেংক অফিচাৰৰ কাৰণে ৰিকুৱাৰমেন্ট হ'ব আৰু টোটেল ভেকেন্সি আছে আপোনাৰ 400। আৰু পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। তো এলিজিবিলিটি ক্ৰাইটেৰিয়াত প্ৰথমতে চাওক বিচাৰিছে এডুকেশনাল কোৱালিফিকেশন। যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে এনি ডিসিপ্লিন ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, লগতে আপোনাৰ এজ লিমিট বিচাৰিছে মিনিমাম 20 ইয়াৰ্ছ এণ্ড মেক্সিমাম আপোনাৰ 30 ইয়াৰ্ছ লৈ কিনে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 মে 2025 ৰ ডেট হিচাপত। এজ ৰিলেক্সেশনখিনি এপ্লিকেবল হ'ব কেটেগৰী ওয়াইজ এজ পাৰ দা গভৰ্নমেন্ট যিটো ৰুলছ আছে এইটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশনখিনি এপ্লিকেবল হ'ব। লগতে বিচাৰিছে লেংগুৱেজ প্ৰফিচিয়েন্সি। আপুনি যিটো ষ্টেটৰ পৰা যেহেতুকে ভেকেন্সিখিনি আপোনাৰ ষ্টেট ওয়াইজ ডিভাইড কৰি দি আছে আৰু আপুনি যিটো ষ্টেটৰ পৰা এপ্লাই কৰিব আপুনি সেইটো ষ্টেটৰ যিটো লোকেল লেংগুৱেজ আছে মানে ৰিজনেল লেংগুৱেজটো আপুনি জনা থকা হ'ব লাগিব। এতিয়া চাওক স্যালাৰি ষ্ট্ৰাকচাৰখিনি দিয়া আছে। আপুনি স্যালাৰি ৰিসিভ কৰিব rupees 48,480 rupeesৰ পৰা লৈ কিনে 85,920 rupees। লগতে আপোনাৰ আদাৰ এলাউন্সেছখিনি এড হ'ব আপোনাৰ স্যালাৰিৰ লগতে এইখিনি আপুনি পাৰ মান্থ আপুনি ৰিসিভ কৰিব। নেক্সট চাওক সিলেকশন প্ৰসেস। আপোনাৰ সিলেকশন কেনেকৈ হ'ব। প্ৰথমতে আপুনি অনলাইন এক্সাম দিব লাগিব আৰু তেতিয়া আপুনি অনলাইন এক্সামটো ক্লিয়াৰ কৰিব যেতিয়া নেক্সট আপুনি দিব লাগিব লেংগুৱেজ যিটো প্ৰফিচিয়েন্সি টেষ্ট আছে এইটো আপুনি এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব। 3 ষ্টেপত আপোনাৰ সিলেকশন প্ৰসেসখিনি কমপ্লিট হ'ব। এপ্লিকেশন ফি দিয়া আছে, আপুনি এপ্লাই কৰোঁতে আপুনি কেটেগৰী ওয়াইজ যিখিনি এপ্লিকেশন ফি দিয়া আছে সেইখিনি পেমেন্ট আপুনি কৰিব লাগিব। যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএছ ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 850 rupees। যদি আপুনি এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 175 rupees। পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব, য'ত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্টখিনি আপুনি কমপ্লিট কৰিব লাগিব। এটা চাওক হাউ টু এপ্লাই, কেনেকৈ আপুনি এপ্লাই কৰিব। তো এপ্লাইৰ বেসিক প্ৰসেসখিনি মই আপোনাক এটা প্ৰভাইড কৰিম। নেক্সট আপোনাক পৰ্টেলত লৈ কিনে দেখুৱাম আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপুনি অফিচিয়েল যিটো ওয়েবসাইট আছে ইণ্ডিয়ান ওভাৰসিজ বেংকৰ যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব, যিটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে ক্লিক কৰিলে যেতিয়া আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু তাতে আপুনি ফাইন্ড আউট কৰিব লাগিব লোকেল বেংক অফিচাৰৰ কাৰণে যিটো লেটেষ্ট ৰিকুৱাৰমেন্ট আহিছে তাতে আপুনি ফাইন্ড আউট কৰিব। তাৰপৰা আপুনি এপ্লাই অনলাইন অপশন যেটো দিয়া থাকিব তাতে আপুনি ক্লিক কৰিব লাগিব যদি আপুনি ইন্টাৰেস্টেড এণ্ড এলিজিবল ক্যান্ডিডেট হয়। তো এপ্লাই অনলাইন অপশনত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো এপ্লাই পৰ্টেল হয়টো ওপেন হ'ব। তাতে আপুনি প্ৰথমতে যেহেতুকে এইটো পৰ্টেলত ভিজিট কৰিলে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰিব। তাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব লাগিব, য'ত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছখিনি আপুনি তাতে আপলোড কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছখিনি এণ্ড আপুনি পেমেন্ট কৰিব লাগিব কেটেগৰী ওয়াইজ যিখিনি এপ্লিকেশন ফি দি আছে সেইখিনি পেমেন্ট আপুনি অনলাইনত কৰিব লাগিব। নেক্সট আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফাইনাল সাবমিট দিব লাগিব। ফাইনাল সাবমিট দিয়াৰ পিছত ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব। ইম্পৰ্টেন্ট ডেটছখিনি চাই লওক। এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে 12 মে 2025 ৰ পৰা অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে। নেক্সট আপোনাৰ লাষ্ট ডেট আপুনি এপ্লাই কৰিব পাৰিব 31 মে 2025 লৈ কিনে। এটা চাওক অফিচিয়েল যেটো ওয়েবসাইট আছে এটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। আপুনি ক্লিক কৰিলে ডাইৰেক্ট এইটো পেজত ওপেন হৈ যাব, ৰিডাইৰেক্ট হৈ যাব আপুনি। লগতে আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে www.iov.in সাৰ্চ কৰিলে ইণ্ডিয়ান ওভাৰসিজ বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। তো ভিজিট কৰাৰ পিছত আপুনি স্ক্ৰল কৰিব তলৰ পিনে, স্ক্ৰল কৰাৰ পিছত চাওক এতে আপুনি অপশনটো পাব কেৰিয়াৰছ অপশনটো।
তাতে আপুনি ক্লিক কৰিব লাগিব আৰু কেৰিয়াৰ অপচনটোত ক্লিক কৰাৰ লগে লগে কেৰিয়াৰ যেটো মানে ৰিকুৱাৰমেন্ট আহিছে লেটেষ্ট যেটো যিখিনি ৰিকুৱাৰমেন্ট আছে সেইখিনি ডিটেইলছ আপুনি ইয়াতে চেক কৰিব পাৰিব আৰু আপুনি যদি ক্লিক কৰে অফিচিয়েল যেটো নোটিফিকেশন আহিছে তাতে ক্লিক কৰিলে আপুনি অফিচিয়েল নোটিফিকেশনটো তাৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আপোনাৰ সুবিধাৰ্থে মই আপোনাক অফিচিয়েল যেটো নোটিফিকেশন আছে এটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে যদি আপুনি ক্লিক কৰে আপুনি অফিচিয়েল যেটো নোটিফিকেশন আহিছে এটা আপুনি ডাউনলোড কৰিব পাৰিব আৰু এটা আপুনি গোটেইখিনি ডিটেইলছ চেক কৰিব পাৰিব এপ্লাই কৰাৰ আগতে আপুনি এবাৰ যেটো অফিচিয়েল নোটিফিকেশন আছে এটা এবাৰ চেক কৰি ল'ব আপুনি আৰু চেক কৰি কিনে আপুনি অনলাইনত পোৰ্টালত যাই কিনে এপ্লাই কৰিব এতিয়া চাওক যেতিয়া আপুনি ৰিকুৱাৰমেন্ট যেটো পোৰ্টাল আছে তাতে আহিব অলপ স্ক্ৰল কৰিব লেটেষ্ট ৰিকুৱাৰমেন্টটো চাব ৰিকুৱাৰমেন্ট যেটো আপোনাৰ সেকেন্ড আছে সিৰিয়াল নাম্বাৰ যদি আপুনি ধৰে সেকেন্ডত পাব ৰিকুৱাৰমেন্ট অফ লোকেল বেংক অফিচাৰ যেটো দিয়া আছে এডভাৰটাইজমেন্টত ক্লিক কৰিলে আপুনি এডভাৰটাইজমেন্টটো ডাউনলোড কৰিব পাৰিব এপ্লাই অনলাইন অপচনটোত ক্লিক কৰিলে আপুনি এপ্লাইৰ যেটো পোৰ্টাল হয় তাতে আপুনি ৰিডাইৰেক্ট হৈ যাব আৰু যেতিয়া আপুনি এপ্লাই পোৰ্টালত ৰিডাইৰেক্ট হ'ব ওপৰত চাব দিয়া আছে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন তো আপুনি প্ৰথমতে নিউ ৰেজিষ্ট্ৰেচন যেটো আছে এটো পোৰ্টালত এটো মানে অপচনত ক্লিক কৰিব লাগিব তাৰ পিছতহে আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো ক্লিক হিয়াৰ কৰিব মানে ক্লিক কৰিব আপুনি তাতে ক্লিক কৰাৰ পিছত যেটো এপ্লিকেশন ফৰ্ম হয় যেটো আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব লগতে আপোনাৰ এপ্লিকেশনটো আপুনি কমপ্লিট কৰিব পাৰিব এটো পেজত আপুনি আপোনাৰ ডিটেইলছ খিনি ফিল আপ কৰিব এন্ড সেভ এন্ড নেক্সট কৰিব যিখিনি ষ্টাৰ মাৰ্ক দিয়া থাকিব মেন্ডেটৰি আপুনি ফিল আপ কৰিব লাগিব কেনেকৈ আপুনি এপ্লাই কৰিব এটো ভিডিও মই এটো ভিডিওৰ ডেসক্ৰিপচনত লিংক প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব কেনেকৈ আপুনি আপোনাৰ এপ্লিকেশনটো অনলাইনত আপুনি সাবমিট কৰিব পাৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিওটো ইমানতে সামৰিছো যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম